প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জাত থকা টি কলেজত বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে। বিশেষকৈ আৰ্টছ আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে www.mirza.ttcollege.in। ইমেইল ID হৈছে ttc আৰু ইয়াত ভালকৈ এইটো ক্লিয়াৰ হোৱা নাই, mtrza@gmail.com। NCTE দ্বাৰা ৰিকগনাইজ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ দ্বাৰা এফিলিয়েটেড হয় আৰু পাৰ্মানেণ্ট জবেই হয়। ফেকাল্টি ৰিক্ৰুটমেণ্ট TT College Mirza seeks application for the following posts as per NCTE norms। নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যনৰ যি নিয়ম আছে BEd কলেজত পঢ়াবৰ বাবে, তাৰ নিয়মৰ মতে এছিষ্টেণ্ট প্ৰফেচাৰ্ছ ফৰ BEd কোৰ্ছ। প্ৰথমে হৈছে ছ'চিয়েল ছায়েন্সৰ 2টা পদ খালী। এটাৰ কাৰণে লাগে মাষ্টাৰ ডিগ্ৰী ইন পলিটিকেল ছায়েন্স আৰু আন এটাৰ কাৰণে লাগে মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স। ছ'চিয়েল ছায়েন্সৰ 2টা এছিষ্টেণ্ট প্ৰফেচাৰ পদ খালী। নেক্সটটো হৈছে এনভাইৰমেণ্টেল ছায়েন্স। এনভাইৰমেণ্টেল ছায়েন্সত সাধাৰণতে BSc কৰিব ছায়েন্সত পৰে, গতিকে MSc ইন এনভাইৰমেণ্টেল ছায়েন্স থাকিব লাগিব। ইয়াৰ এটাই পদ খালী। তাৰ বাহিৰে গাইডেন্স কাউন্সিলিঙৰ এটা পদ খালী। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব চাইক'লজিত। মুঠ 4টা এছিষ্টেণ্ট প্ৰফেচাৰ পদ খালী। ইয়াৰ বাহিৰে ইয়াত কৈছে যে মিনিমাম কোৱালিফিকেশ্যন MA বা MSc থকাটো বাধ্যতামূলক, লগত মিনিমাম 55% মাৰ্কছ আপোনাৰ থাকিবই লাগিব। তাৰ বাহিৰে MAত থাকিব লাগিব 55% মাৰ্ক আৰু নাই নেট, নাই স্লেট, নাই PhD। এই তিনিটাৰ ভিতৰত যিকোনো এটা থাকিবই লাগিব। নাই নেট থাকিলেও এপ্লাই কৰিব পাৰিব, নাই স্লেট থাকিলেও এপ্লাই কৰিব পাৰিব, PhD থাকিলেও এপ্লাই কৰিব পাৰিব। কথাটো সেইটো। নেক্সটটো হৈছে মই আগত কৈছিলোঁ যে এইটো পাৰ্মানেণ্ট, কিন্তু ইয়াত পাৰ্মানেণ্টৰ কথা কোৱা নাই, নেগ'চিয়েবল হ'ব চেলেৰিটো। মই এইটো যিহেতু কোনো লেখা নাই, মই ভাবিছিলোঁ পাৰ্মানেণ্ট হয়। চেলেৰিটো নেগ'চিয়েবল হ'ব আৰু আপোনালোকে আপোনালোকৰ ইমেইল IDত পঠাব পাৰে ttcmirza@gmail.com 10 দিনৰ ভিতৰত। আৰু অফিচিয়েল ৱেবছাইট চেক কৰি থাকিব, সকলো তথ্য লাভ কৰিব। 10 দিন ভিতৰত বুলি যদি আমি চাওঁ, তেতিয়াহ'লে 23 ডিচেম্বৰত এই নিউজটো ওলাইছিল আৰু আপোনালোকে 3 জানুৱাৰীমানলৈকে এপ্লাই কৰিব পাৰিব, লাষ্ট ডেট আৰু। গতিকে ডাকঘৰ যোগে পঠাই দিলেই হ'ল, ইমেইল যোগে পঠাই দিলে হৈ গ'ল আৰু, ছফ্ট কপি আৰু একো নালাগে।